ঘোষণা কৰিছে। আজি যেনেকৈ তেওঁ আজাদ চৌধুৰীক বাংলাদেশী বুলি কৈছে, আজি কেইদিনমানৰ আগত কিছুদিনৰ আগত উজনি অসমৰ প্ৰত্যেকটো ইটা ভাটাত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত থানা আৰু কেইটামান সংগঠনে তেওঁলোকে মিয়া শ্ৰমিক বিচাৰি গৈছিল আৰু প্ৰত্যেকটো ভাটাৰ পৰা একাংশ মিয়া শ্ৰমিক বুলি সন্দেহযুক্ত মানুহ বুলি কৈ তেওঁলোকে উলিয়াই আনি নামনি অসমলৈ খেদাই দিছিল। কিন্তু আজি হঠাৎ সেই আটাইবিলাক আমি তেতিয়াই কৈছিলোঁ যে এইবিলাক মিয়া মানুহ হয়নে নহয়, শৃংখল চলিহে কেনেকৈ গম পালে, এইবিলাক নহ'বও পাৰে। কিন্তু তেওঁলোকে জাতীয়তাবাদৰ স্বয়ম্ভূ অভিভাৱক দেখুৱাই তেওঁলোকে নিজেই গৈ মিয়া শ্ৰমিক উলিয়াই আনিছিল আৰু সেই শ্ৰমিকসকল এতিয়া ঘূৰি গৈ পুনৰ উজনি অসমৰ ইটা ভাটাত কাম কৰি আছে। কেৱল যদি 5জন বিহাৰী নাপিতক 5টা লপাথপা দিয়ে যদি তেওঁলোকৰ জাতীয়তাবাদৰ বীৰত্ব দেখুৱায়, 6জন বা 10জন নামনি অসমৰ শ্ৰমিকক কাণত ধৰি আঁঠু কঢ়ায়, তাতে যদি তেওঁলোকৰ জাতীয়তাবাদৰ বীৰত্ব হয়, সেই বীৰত্বক আমি দূৰৰ পৰাই নমস্কাৰ বীৰ লাচিত থানা আৰু শৃংখল চলিহাক। যি সময়ত আমি নাগালেণ্ডৰ বিৰুদ্ধে, তেওঁ মোৰ নাম ব্যক্তিগতভাৱে কৈছে, আমি কৰা আন্দোলন সফল নহয়, আমি যি সময়ত শেহতীয়াকৈ নাগালেণ্ডে অসমৰ 2000 বিঘা মাটি দখল কৰি ল'ব বিচাৰিছিল, সেই সময়ত সন্মুখৰ পৰা আমি যুঁজ দি আৰক্ষী থানালৈকে আমাক লৈ গৈছে। আমি নাগাই বন্দুক লৈ আহে, আমি সুদা হাতে যুদ্ধ কৰি 2000 বিঘা মাটি মেৰাপানীত ঘূৰাই আনিছোঁ। সেই সময়ত বীৰ লাচিত থানা নাকত তেল দি শুই আছোঁ। যি সময়ত আমি শিলহাকুত অনা অসমীয়া এগৰাকী কেবিনেট মন্ত্ৰী অশোক সিংঘালে হিম্মত সিংকাৰ বিল্ডিং ৰক্ষণাবেক্ষণ দিছে, আমি তেতিয়া চকুত হৈ কৈছোঁ যে অনা অসমীয়াৰ বিল্ডিং ভাঙিব লাগিব। আমাৰ দাবীৰ ভিত্তিত আজি জিঞ্জাৰ ভাঙিম বুলি ক'বলগীয়া হৈছে মন্ত্ৰীয়ে। আমাৰ আন্দোলনৰ কাৰণে আজি আপোনালোকে জানে স্মাৰ্ট মিটাৰ, আদানী লিখি থোৱা স্মাৰ্ট মিটাৰ APSCL কাৰ্যালয়ৰ ভিতৰত আমি দলিয়াই ভাঙিছোঁ। আজিৰ দিনটোত ধুবুৰীলৈ গৌতম আদানীৰ পিতেক জিত আদানী আহিছে, তেখেতলোকক আমি বাধা প্ৰদান কৰিছোঁ আৰু তাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আজিৰ দিনটোত আপোনালোকে চাওক, আদানী আম্বানীয়ে আহি আজি পলাশবাৰীত কাৰ্বি লংপিত মাটি কাঢ়ি ল'ব বিচাৰিছে, সেই সময়ত তেওঁলোকৰ টু শব্দ এটাও মাত নাই। যি সময়ত অসমৰ মাটি অনা অসমীয়া মানুহে কাঢ়ি লৈছে, আজি আপোনালোকে ব'লক গোটেই উজনি অসমৰ হাইৱেৰ কাষে কাষে সকলো মাটি অনা অসমীয়া কব্জা কৰি ল'লে, তাত তেওঁলোকৰ মাত নাই। মই আপোনালোকক এটা কাহিনী ক'ম যে কেইজনমান সৈনিকে যুদ্ধৰ শেষৰ পিছত তেওঁলোকে যুদ্ধত কোনে কি বীৰত্ব দেখুৱালে এই গল্প কৈ আছে। এজন প্ৰাক্তন সৈনিকে কৈছে যে মই মোৰ 2জন শত্ৰুক মই হত্যা কৰিলোঁ। দ্বিতীয়গৰাকীয়ে কৈছে যে মই 5জন শত্ৰুক হত্যা কৰিলোঁ। তৃতীয়গৰাকীয়ে কৈছে যে নহয় মই একদম দাহ এখন লৈ এটা শত্ৰুক মই ভৰি দুটাকে কাটি দিলোঁ। তেতিয়া প্ৰথম দুজনে আচৰিত হৈ সুধিছে যে তই ডিঙিটো নাকালি ভৰিটো কিয় কাটিলি? তেতিয়া তেওঁ কৈছে যে নহয়, ডিঙিটো আগৰ পৰাই কটা আছিল, গতিকে মই সেইকাৰণে ভৰি দুটা কাটিলোঁ। তাৰমানে আজিৰ দিনটোত সৰু মানুহৰ ওপৰত অত্যাচাৰ কৰি ডাঙৰ মানুহলৈ ভয় খাই শূন্যত গদা ঘূৰা জাতীয়তাবাদ আমাৰ দৃষ্টিতে শিশু জাতীয়তাবাদ, সেয়া ভণ্ডামি। যদি দম আছে দিল্লী দিছপুৰৰ বিৰুদ্ধে যুদ্ধ কৰা, যদি দম আছে দিল্লী দিছপুৰৰ বিৰুদ্ধে কথা কওক। সাধাৰণ মানুহক আজি মই তেওঁক ক'ব বিচাৰিছোঁ, তেওঁ বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। আজি যেনেকৈ তেওঁ আজাদ চৌধুৰীক বাংলাদেশী বুলি কৈছে, আজি কিছুদিনৰ আগত উজনি অসমৰ প্ৰত্যেকটো ইটা ভাটাত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত থানা আৰু কেইটামান সংগঠনে তেওঁলোকে মিয়া শ্ৰমিক বিচাৰি গৈছিল আৰু প্ৰত্যেকটো ভাটাৰ পৰা একাংশ মিয়া শ্ৰমিক বুলি সন্দেহযুক্ত মানুহ বুলি কৈ তেওঁলোকে উলিয়াই আনি নামনি অসমলৈ খেদাই দিছিল। কিন্তু আজি হঠাৎ সেই আটাইবিলাক, আমি তেতিয়াই কৈছিলোঁ যে এইবিলাক মিয়া মানুহ হয়নে নহয়, শৃংখল চলিহে কেনেকৈ গম পালে, এইবিলাক নহ'বও পাৰে। কিন্তু তেওঁলোকে জাতীয়তাবাদৰ স্বয়ম্ভূ অভিভাৱক দেখুৱাই তেওঁলোকে নিজেই গৈ মিয়া শ্ৰমিক উলিয়াই আনিছিল আৰু সেই শ্ৰমিকসকল এতিয়া ঘূৰি গৈ পুনৰ উজনি অসমৰ ইটা ভাটাত কাম কৰি আছে। কিন্তু উজনি অসমত বুবাবা চলে যে শৃংখল চলিহা ৰহস্যজনকভাৱে নিমাত। কিন্তু তেওঁৰ ডিক্সনেৰীত কেতিয়াৰ পৰা সেই শ্ৰমিকসকল আকৌ বাংলাদেশী নোহোৱা হ'ল নে ইটা ভাটাৰ মালিকৰ লগত অংক হৈ গ'ল, এইবিলাক প্ৰশ্ন আছে। আজি আজাদ চৌধুৰীৰ কথা কৈছে। আজাদ চৌধুৰীৰ নাম লোৱাৰ লগে লগে আজি 2 দিন পূৰ্বৰ পৰা আৰু এজন মানুহৰ নাম লৈছিল, ৰঞ্জিত শইকীয়া, বিতৰ্কিত যোৰহাট পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ। কিন্তু হঠাৎ কালিৰ পৰা ৰঞ্জিত শইকীয়াৰ নাম নোলোৱা হ'ল, আজিও ৰঞ্জিত শইকীয়াৰ নাম নলয়। যিজন ৰঞ্জিত শইকীয়াই চাৰ্টিফিকেট জালিয়াতি কৰি তেওঁৰ শতায়ু গৰকা যোৰহাট পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ হৈ আছে, সেইজন ৰঞ্জিত শইকীয়াৰ নাম তেওঁৰ ডিক্সনেৰীৰ পৰা আঁতৰি গ'ল। এতিয়া মানুহে বুবুবাবা কৰিছে যে তেওঁলোকে কোনোবা এখন হোটেলত বহিলে, তাৰপিছৰ পৰা ৰঞ্জিত শইকীয়া ধোৱা তুলসীৰ পাত হৈ গ'ল। এইবিলাক প্ৰশ্ন, এইবিলাক ভণ্ডামি। আৰু এটা প্ৰশ্ন তেওঁলোকে কৰিছে যে আমাৰ সংগঠনৰ এগৰাকী সতীৰ্থ উমানন্দ মুদৈ মৰাণ, যি ইতিমধ্যে বহিষ্কৃত, তেওঁ
পইচা খাইছে, তেওঁলোকৰ সংগঠনে পইচা নাখায় বুলি কৈছে। মই কৈছোঁ চাওক, উমানন্দ মুদৈ মৰাণ আমাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল, তেওঁ 20 মে' তাৰিখে গ্ৰেপ্তাৰ হৈছে আৰু 11 মে' তাৰিখে আমি তেওঁক এক্সপেল কৰিছোঁ। আমাৰ সংগঠনটো আমি কাৰো বায়'ডাটা চাই নলওঁ, সংগঠনলৈ মানুহ আহিছে, কাম কৰিছে, তেওঁক আমি পদবী দিছোঁ, আৰু যেতিয়া অভিযোগ আহিছে লগালগ আমি এক্সপেল কৰিছোঁ, তেওঁক গ্ৰেপ্তাৰ কৰাৰ আগতে আমি এক্সপেল কৰিছোঁ। কিন্তু মই যদি তেওঁক সোধোঁ যে আপুনি আইন কানুন ভৰিৰে মোহাৰি মিডিয়াৰ সন্মুখত আপুনি গুণ্ডা টেক্স লওঁ বুলি কয়, কোনখন আইনত কোনখন সংবিধানত লিখা আছে যে কমন মানুহে গুণ্ডা টেক্স ল'ব পাৰে? তাৰপিছত আপোনাক কিয় গ্ৰেপ্তাৰ নকৰে? আপুনি কিয় জেললৈ নাযায়? আপুনি কি পেৰেলেল গভৰ্ণমেণ্ট চলাইছে নে আপুনি মুখ্যমন্ত্ৰী কোলাত বহি আছে? কি কাৰণে আপুনি গ্ৰেপ্তাৰ নহয়? আপোনাৰ নিৰ্দিষ্ট কিছুমান চেনেলত আপোনাৰ বাইট বাজিব, কোন চেনেলে আপোনাক প্ৰমোট কৰিব, আপোনাৰ আন্দোলন কেনেকৈ মিলাই আপুনি ইকুৱেশ্যন মিলাই কৰিব, কোন পাৰ্টিৰ ছত্ৰছায়াত কৰিব, এইবিলাক কি মানুহে নাজানে? আপোনাৰ সংগঠনৰ মুখ্য দায়িত্বত থকা এগৰাকী ব্যক্তিৰ ডাম্পাৰ কেলেংকাৰীত নাম আছে। মই দেখুৱাইছোঁ উমানন্দ মুদৈ মৰাণৰ অভিযোগ অহাৰ লগে লগে আমি ইখনৰ পিছত ইখন চৌকছ দিছোঁ, তাৰ ৰিপ্লাই দিছোঁ। মই চিৰিজ অফ চৌকছ ৰিপ্লাই নটিছ দেখাব পাৰিম, কিন্তু আপোনাৰ সংগঠনৰ সেই নেতাজন ডাম্পাৰ কেলেংকাৰীত অভিযুক্ত হোৱাৰ পাছত কোনখন চৌকছ দিছিল আপুনি দেখুৱাব পাৰিব? এতিয়াও মুখ্য দায়িত্বত আছে। উমানন্দ মুদৈ মৰাণ এক্সপেল, এতিয়া জেলত আছে, কিন্তু আপোনাৰ সংগঠনৰ মানুহ ধন খাই এতিয়াও মুখ্য দায়িত্বত আছে। এইবিলাক গতিকে মুখ আছে কাৰণে আপুনি অন্ততঃ কৃষক মুক্তি সংগ্ৰাম সমিতিক এনেকুৱা প্ৰশ্ন কৰাৰ ধৃষ্টতা নেদেখুৱাব। আপুনি আমাৰ নাম লৈ ব্যক্তিগতভাৱে কৈছে, মই আপোনাক চেলেঞ্জ কৰিছোঁ, আমাৰ নেতৃত্বত হোৱা এটা আন্দোলন ৰিজাল্ট নাই ওলোৱা বুলি আপুনি দেখুৱাওক। শিলাকুৰ আন্দোলন আজি মানুহে মাটিৰ ক্ষতিপূৰণ পাইছে, চূণচালিত বিকল্প মাটি দিম বুলি কলত আমি কিছু স্থিমিত হৈ আছোঁ। আজি নাগালেণ্ডৰ মাটি ঘূৰাই আনিছোঁ। আজি এনকাউণ্টাৰ বিৰুদ্ধে আন্দোলন, জয়ন্ত বৰা পৰিয়ালে 12 লাখ টকা পাইছে, পৰিয়ালৰ লোকক ক্ষতিপূৰণ আৰু চাকৰি দিবৰ কাৰণে আগবাঢ়িছোঁ। দীপাংকৰ গগৈ হত্যাকাৰীৰ কাৰণে আমি দিল্লী পৰ্যন্ত কেছ খেলিছোঁ, পৰিয়ালৰ লোকে ক্ষতিপূৰণ পাইছে, আৰু আপোনাৰ আন্দোলনৰ ৰিজাল্ট কি আমি দেখি আছোঁ। গতিকে শৃংখল চলিহাৰ বীৰ লাচিত থানাক অন্ততঃ আমাৰ লগত বেছলেছ কথা নক'বৰ কাৰণে সকীয়াই দিছোঁ। আমি ডাটা নোহোৱাকৈ একো কথা নকওঁ, এই আৰম্ভণি। যদি আৰু লাগে, আৰু যদি মুখ খুলিব লাগে, তেতিয়াহ'লে আমি খুলিম।